আজি গৌৰৱ গগৈ তথা কংগ্ৰেছৰ ম্যাদ তুষ্টিকৰণৰ ৰাজনীতিৰ চৰিত্ৰ আজি সম্পূৰ্ণৰূপে যিখন বাকী আছিল সেইকণো সম্পূৰ্ণৰূপে আজি উন্মোচিত হৈ পৰিল। তেখেতৰ নিৰ্দেশত বা তেখেতৰ উপস্থিতিত কংগ্ৰেছী নেতা ৰেজাউল কৰিমে যিটো কথা ক'লে যে শিৱসাগৰ, তিনিচুকীয়া ইত্যাদিক ধুবুৰীৰ দৰে কৰি পেলাব, এই কথাষাৰ আমি আচলতে প্ৰত্যেক অসমীয়া এতিয়া পুনৰ ভবাটো উচিত। কাৰণ যি যি অপশক্তিৰ বিৰুদ্ধে যি আগ্ৰাসী লোকসকলে আমাৰ সত্ৰ, নামঘৰ, আমাৰ বনাঞ্চল, আমাৰ চৰকাৰী ভূমি, গাঁও দখল কৰি কৰি আহি আছিল, যাক বেদখল কৰিবলৈ আজি মধু ডেঙৰীয়াৰ সহযোগিতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ নীতিৰ ভিতৰত থাকি সাংবিধানিক প্ৰক্ৰিয়াৰে তেওঁলোকক উচ্ছেদ কৰিবলৈ সদায় চেষ্টা কৰি আছে। তাৰ বিপৰীতে আজি কংগ্ৰেছে হুংকাৰ দিছে যে শিৱসাগৰ, তিনিচুকীয়া ইত্যাদি অঞ্চলবিলাক ধুবুৰী কৰি পেলাব। আমি সকলোৱে জানো যে ধুবুৰী বা সেইটো অঞ্চলত সীমিত সংখ্যক সনাতনী মানুহ বা আমাৰ খিলঞ্জীয়া মানুহ বাদ দি বাকীবিলাক গোটেইবিলাকতো ময়মনসিং, নোৱাখালী, ৰংপুৰ, ঢাকা ইত্যাদিৰ পৰা অহা মানুহ, যি আজিলৈকে অসমীয়াত্বত সমাহিত হোৱা নাই। আমি বাৰে বাৰে কওঁ, সেই মিয়া মানুহখিনিক আনি আজি কংগ্ৰেছে আজি অফিচিয়েলি কৈ দিলে তেওঁলোকৰ মূল কাৰ্যালয়ৰ পৰা যে তেওঁলোকৰ আজি কি কৰিব, ধুবুৰী কৰি পেলাব শিৱসাগৰ আৰু তিনিচুকীয়া তথা উজনি অসম। এইটোতো ভয়ংকৰ চেলেঞ্জ। কিন্তু মই তেওঁলোকক কাউণ্টাৰ চেলেঞ্জ, মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা NDA বা বিজেপিৰ মিত্ৰজোঁট থাকিব, যেতিয়ালৈকে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল থাকিব, যেতিয়ালৈকে সনাতনী সংস্কৃতিত বিশ্বাসী আমাৰ অসমবাসী থাকিব, অসমীয়া ৰাইজ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত যি আমাৰ উজনি অসম বা আমাৰ অন্যান্য প্ৰান্তৰ শিৱসাগৰ বা কি কয় তিনিচুকীয়াক যি ধুবুৰী কৰাৰ যিটো চক্ৰান্ত তেওঁলোকে কৰিছে, আমি কেতিয়াও শেষ বিন্দু তেজ থকালৈকে আমি হ'বলৈ নিদিওঁ। আৰু আজি গোটেই কংগ্ৰেছৰ চৰিত্ৰটো উন্মোচন হৈ গ'ল। আৰু মই কেতিয়াও আশা কৰা নাছিলোঁ যে গৌৰৱ গগৈৰ দৰে নেতাৰ সন্মুখত আজি কংগ্ৰেছে এনেধৰণৰ এক বক্তব্য অফিচিয়েলি দিব যে আৰে শিৱসাগৰ ধুবুৰী কৰি দিম বুলি কৈছে। তেওঁলোকৰ এজেণ্ডা আপোনালোকে সকলোৱে জানে যে আমি বাৰে বাৰে কৈ আছোঁ যে সন্দেহযুক্ত মানুহবিলাকক নিজৰ ঠাইলৈ বিতৰণ কৰিব লাগে। আৰু কংগ্ৰেছৰ পৃষ্ঠপোষকতাটো হ'ল তেওঁলোকক সকলোৰে পৰা 10,000, 5,000, 15,000 মানুহ আনি আমাৰ খিলঞ্জীয়া হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট থকা আমাৰ বিভিন্ন জাতি ধৰ্মৰ মানুহ থকা অঞ্চলবিলাকত মিয়া মানুহৰ এটা তেওঁলোকৰ সমবিতৰণেৰে যাতে ভোটৰ সংখ্যা বৃদ্ধি কৰিব পাৰে তাৰ চেষ্টা কৰিছে। কেৱল ইলেকশ্যনত জিকিবৰ বাবে, দুখন এখন পাবৰ বাবে আজি গৌৰৱ গগৈৰ বাহিনীয়ে যিটো কাম কৰিলে ধিক্কাৰজনক। আৰু যিজন ৰেজাউল কৰিম চৰকাৰ বুলি যিজন নেতা আছে, তেওঁৰ ভাষ্যটো যদি গৌৰৱ গগৈ বা কংগ্ৰেছৰ ভাষ্য নহয়, তেওঁ কাইলৈ নিলম্বন কৰক। গতিকে এই কথাবিলাকেৰে আচলতে তেওঁলোকে সেই মানুহখিনিৰ প্ৰতি এটা তোষামোদৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে, আমি মাছিহা, আমি তোমালোকৰ লগত আছোঁ, কোনো একো কৰিব নোৱাৰে, বৰঞ্চ আমি শদিয়াৰ পৰা ধুবুৰীলৈকে বুলি যিটো কয়, এতিয়া ধুবুৰীৰ পৰা শদিয়ালৈকে তেওঁলোকে সম্পূৰ্ণ আগ্ৰাসীৰ ৰূপত আহিব। তাৰ এই আগজাননী আমি ধিক্কাৰ দিছোঁ, লজ্জাজনক কথা। কিন্তু কংগ্ৰেছ, ৰেজাউল কৰিম বা গৌৰৱ গগৈয়ে যি শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী কৰিম বুলি কৰিছে, অসমবাসীয়ে সেইটো কৰিবলৈ নিদিয়ে আৰু আমি ধিক্কাৰ দিছোঁ। এতিয়া ইয়াৰ বিচাৰ সময়ে আৰু ৰাইজে কৰিব।